মিথুন ৰাশি ফেব্ৰুৱাৰী 2026 মিথুন ৰাশিৰ লোকসকল এই ফেব্ৰুৱাৰী মাহটো আপোনাৰ জীৱনৰ এক টাৰ্ণিং পইণ্ট হ'ব পাৰে কাৰণ এই মাহত আপোনাৰ ৰাশিত এনেকুৱা এটা গ্ৰহযোগ আছে যিটোৱে কিছুমানক হঠাৎ ধন লাভ, কিছুমানক প্ৰেমত নতুন অধ্যায় আৰু কিছুমানৰ জীৱনত ডাঙৰ সিদ্ধান্ত লৈ আহিব পাৰে। কিন্তু সাৱধান, এই মাহত এটা সৰু ভুলেও আপোনাৰ বছৰৰ ভাগ্য ওলটাই দিব পাৰে। ফেব্ৰুৱাৰী 2026ত কোন তাৰিখত আপুনি ভাগ্যৱান হ'ব, কোন দিশত বিপদৰ পৰা বাচি থাকিব লাগিব, চাকৰি, ব্যৱসায় আৰু প্ৰেমত কি অপেক্ষা কৰি আছে, এই ভিডিঅ'টো শেষলৈকে চাই থাকক কাৰণ শেষত কোৱা কথা এটা মানিলেই মিথুন ৰাশিৰ বহু লোকৰ ভাগ্য খোল খাই যাব। আহক তেন্তে আৰম্ভ কৰোঁ মিথুন ৰাশিৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফল 2026। ফেব্ৰুৱাৰী 2026ত আপোনাৰ মনত অলপ অস্থিৰতা থাকিব পাৰে, কিন্তু এই অস্থিৰতাৰ মাজতেই লুকাই আছে আপোনাৰ উন্নতিৰ পথ। বুধ গ্ৰহ শক্তিশালী হোৱাৰ বাবে কথা কোৱাৰ ক্ষমতা বাঢ়িব, বুদ্ধি আৰু সিদ্ধান্ত শক্তিশালী হ'ব, নতুন সুযোগ আপোনাৰ ওচৰলৈ আহিব। কিন্তু একেটা সময়তে খৰধৰত বিশ্বাস কৰা, আৱেগত সিদ্ধান্ত লোৱা, এই দুয়োটা বিষয়ে আপুনি এৰাই চলিব লাগিব। চাকৰি আৰু ব্যৱসায়। চাকৰি কৰা মিথুন ৰাশিৰ লোকসকলৰ বাবে এই মাহত নতুন দায়িত্ব বাঢ়িব, প্ৰমোচনৰ সম্ভাৱনা আছে। এই মাহতেই নতুন অফাৰ লেটাৰ পাব পাৰে, এইবোৰ দেখা যাব পাৰে আপোনাৰ ক্ষেত্ৰত। যদি আপুনি চাকৰি পৰিৱৰ্তন কৰিব বিচাৰি আছে তেন্তে 10 তাৰিখৰ পিছত সময়টো হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন কাষ্টমাৰ লাভ কৰিব, বিক্ৰী বাৰ্তা বাঢ়িব, অনলাইনৰ কামত লাভ পাব, পুৰণি দিবলগীয়া টকা উদ্ধাৰ হ'ব বা পাবলগীয়া টকা পাব। কিন্তু 15 পৰা 18 তাৰিখৰ মাজত আপোনাৰ ডাঙৰ ইনভেষ্ট নকৰিব। এতিয়া হৈছে আপোনাৰ ধন বা আৰ্থিক অৱস্থা। ফেব্ৰুৱাৰী মাহত আপোনাৰ ইনকামৰ পথ বাঢ়িব, ইনকাম যথেষ্ট পৰিমাণে হ'ব, ধন লাভৰ যোগ আছে, বন্ধ হৈ থকা মানে ক'ৰবাত ফাঁচি থকা টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কিন্তু অনাৱশ্যক খৰচ যধে মধে খৰচ নকৰিব, ধাৰ দিবলৈ গৈ ক্ষতি নকৰিব, এইবোৰৰ পৰা আপুনি সাৱধান থাকিব লাগিব ফেব্ৰুৱাৰী মাহটো। 21 তাৰিখৰ পিছত ধনৰ ক্ষেত্ৰত ভাগ্য সহায়ক হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমত থকা মিথুন ৰাশিৰ লোকসকলৰ বাবে এই মাহটো খোলাখুলিকৈ কথা পতাৰ মাহ, আপুনি গোপনে ৰাখিব নালাগে। ভুল বুজাবুজি থাকিলে এই মাহতেই সমাধান হ'ব। বিবাহিত লোকসকলৰ বাবে জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন লগতে সহায় সহযোগিতা লাভ কৰিব। পৰিয়ালত সুখৰ মুহূৰ্ত থাকিব, কিন্তু তৃতীয় ব্যক্তিৰ কথাত গুৰুত্ব নিদিব, আনে কিবা কথা লগাবও পাৰে, গতিকে সেইটো আওকাণ কৰি চলাটো আপোনাৰ বাবে বুদ্ধিমানৰ কাম হ'ব। অবিবাহিত লোকসকলৰ বাবে নতুন প্ৰেম আৰম্ভ হোৱাৰ যোগ আছে এই ফেব্ৰুৱাৰী মাহত। স্বাস্থ্যৰ ক্ষেত্ৰত ডাঙৰ কোনো সমস্যা নাই, কিন্তু মানসিক চাপ থাকিব পাৰে, টোপনি কম হোৱা, এই দুটা বিষয়ত আপুনি আপোনাৰ সন্মুখত দেখা দিব পাৰে। পানী বেছি খাব, ৰাতি দেৰিলৈকে মোবাইল নাচাব। এতিয়া হৈছে আপোনাৰ শিক্ষা আৰু প্ৰতিযোগিতা। ছাত্ৰ ছাত্ৰীসকলৰ বাবে লিখা পঢ়াত মনোযোগ বাঢ়িব, পৰীক্ষাত ভাল ফলাফল পাবলৈ সক্ষম হ'ব, প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা দেখা যায়। 5 পৰা 20 তাৰিখৰ আপোনাৰ আটাইতকৈ ভাল ফলাফল লাভ কৰিব। শুভ তাৰিখ আৰু ৰং আৰু উপায়। শুভ তাৰিখ হৈছে ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখ, 7 তাৰিখ, 12 তাৰিখ, 21 তাৰিখ আৰু 26 তাৰিখ। এই 5টা তাৰিখ আপোনাৰ বাবে অতিকৈ শুভ। শুভ ৰং হৈছে সেউজীয়া আৰু হালধীয়া। শুভ সংখ্যা হৈছে 5। বিশেষ উপায়, বুধবাৰে তুলসী গছৰ গুৰিত পানী দিব, ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। এইটো কৰিলে আপোনাৰ ধন আৰু বুদ্ধিৰ যোগ শক্তিশালী হৈ থাকিব। বন্ধু বান্ধৱীসকল, এইটো আছিল মিথুন ৰাশিৰ ফেব্ৰুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল। যদি আপোনালোকৰ জীৱনৰ সৈতে অকণমানো মিল খাইছে তেন্তে লাইক কৰক, কমেণ্টত জয় বুদ্ধদেৱ লিখক, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ ভাগ্য আপোনাৰ লগতেই থাকক। ধন্যবাদ।